বহু সময়ত চৰ্চাত থকা মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মানৱীয়তাৰ এক উৎকৃষ্ট নিদৰ্শন। পদপথৰ এগৰাকী মহিলাৰ মৃতদেহ নিজ হাতে কৰিলে সৎকাৰ। কিছুদিন ধৰি মৰিয়নিৰ ৰাজপথৰ দাঁতিত পৰি থকা এগৰাকী ৰোগীয়া মহিলাক মৰিয়নিৰ সাংবাদিকৰ সহযোগত এটা বেচৰকাৰী সংস্থাই উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱায়। যদিও 4 দিন পূৰ্বে মহিলাগৰাকীৰ JMCHতে মৃত্যু হয়। কোনো নথকা মহিলাগৰাকীৰ মৃতদেহ 4 দিনৰ পাছত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চমজি লয় আৰু মৰিয়নি হিমন্ত বিশ্ব শৰ্মা ফেন ক্লাবৰ সহযোগত মৰিয়নিৰ ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰে। ইয়াৰ আগতেও বহু এনেধৰণৰ কাম কৰি ৰাজ্যৰ মৰম পাবলৈ সক্ষম হৈছে বিধায়কগৰাকীয়ে। মৰিয়নি যেহেতু ৰেল নগৰী, ইয়াত সঘনে বিভিন্ন সময়ত দেখা পোৱা যায় ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা কোনো লোকে তেওঁলোকৰ আত্মীয়ক যদি ৰোগত ভুগি থাকে, অসুখত ভুগি থাকে, ট্ৰেইনত পঠিয়াই দিয়ে। বয়স্ক বৃদ্ধ পিতৃ মাতৃক দেখভাল কৰিব নোৱাৰি তেনেকুৱাকে পঠিয়াই দিয়ে আমি পাইছোঁ। মানসিক ৰোগীসকলকো পঠিয়াই দিয়ে, যিসকল দিব্যাংগ তেনেকুৱাকে পঠিয়াই দিয়ে। এনেধৰণৰ এটা ঘটনা আমি দেখিয়ে থাকোঁ। কিন্তু এই ঘটনা আজি প্ৰায় 2-3 মাহ ধৰি এগৰাকী মহিলা, কোনো নাম ঠিকনা, পৰিয়াল ক'ৰ, তেওঁ কোন জাতি, কোন ধৰ্ম আমি একো নাজানো, মৰিয়নিতে হেঙুলচিতৰ সন্মুখত আহি পেলাই অৱস্থিত হৈছিল। আৰু এই মহিলাগৰাকীক স্থানীয় লোকসকলে দেখভাল কৰি আছিল। এই যুৱ বন্ধু তেওঁলোক ওচৰে পাজৰে তেওঁলোকে দেখভাল কৰি আছিল। হঠাৎ এদিন অসুস্থ হৈ যোৱাত আমাক খবৰ দিলে। আমি এম্বুলেঞ্চে চিমাঞ্চ NGO তিতাবৰৰ তেওঁলোকৰ সহযোগিতাত মৰিয়নি মিউনিচিপালিটি বৰ্ডৰ চাফাই কৰ্মীসকলৰ যোগেদি গা চা ধুৱাই মহিলাগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ পঠিয়াইছিলোঁ। দুৰ্ভাগ্যক্ৰমে চিকিৎসাধীন হৈ থকা অৱস্থাত 28 তাৰিখে ডিচেম্বৰৰ মৃত্যুবৰণ কৰে। তাৰপিছতে যিহেতু কেইদিনমান ৰাখিব লাগে আইনৰ অনুসৰি ৰখা হৈছিলে মৃতদেহ। শেষত মৰিয়নি প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকল, হেমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাব তেওঁলোকে আমাক সহায় কৰিলে আৰু মৃতদেহ আনি হিন্দু ৰীতি নিয়ম অনুসৰি যেনে আমি সৎকাৰ কৰিব লাগে এজন পৰিয়ালৰ আপোনক, তেনেধৰণে আমি সৎকাৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। আৰু আজি 11 দিনৰ অন্তত আমি ভকত বৈষ্ণৱক আমন্ত্ৰণ জনাই আজি বিহু দিন চাব গ'লে খুব ভকতসকল ব্যস্ত। তাৰ মাজতো আহিল আৰু ভকতসকলৰ দ্বাৰা আমি নাম এষাৰেৰে আৰু ভাগৱত ব্যাখ্যা বা পাঠৰ যোগেদি আজি আদ্য শ্ৰদ্ধাভাগী পালন কৰাৰ প্ৰয়াস কৰিলোঁ। মৃত আত্মাৰ সদগতিৰ বাবে নেদেখা ভগৱানৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু যিসকলে এই ক্ষেত্ৰত সহায় কৰিলে, মই মুখাগিৰি কৰিছিলোঁ, এই 11 দিন সিদ্ধখাৰ খোৱাৰ প্ৰয়াস কৰিছিলোঁ। আৰু শেষত গৈ আজি আমি আদ্য শ্ৰদ্ধা পালন কৰি আছোঁ। মই এই চেগতে সকলোকে ধন্যবাদ জনাম। মৰিয়নি প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকলক, মৰিয়নি মিউনিচিপালিটি বৰ্ড, পুলিচ প্ৰশাসন, চিমাঞ্চ NGO, যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ, হেমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাব আৰু এই ভাইটি যিজনে প্ৰায় 2 মাহমান ওচৰা-ওচৰি বা 3 মাহমান ওচৰা-ওচৰি খোৱা বোৱা সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰি দিছিলে, কাপোৰ কানি পৰ্যন্ত দিছিল। সকলোকে ধন্যবাদ জনাইছোঁ। এই সময়ত কিমান পাৰিছোঁ নাজানো। আৰু এনে ঘটনা মৰিয়নিত হোৱা নাছিল। বিভিন্ন সময়ত কাৰোবাৰ ৰক্ত প্ৰয়োজন হৈছিলে, আমি ৰক্ত প্ৰদান কৰিছিলোঁ। অচিনাকি ব্যক্তি কোনোবা আহি পেলাই কিবা বশতঃ আমি পুলিচক চমজাই বা প্ৰশাসনক চমজাই, সমাজ কল্যাণ বিভাগৰ বিষয়াক চমজাই চিকিৎসা কৰি তেওঁলোকৰ পৰিয়ালক গতাই দিয়া আমাৰ বহুত নজিৰ আছে। কিন্তু এনেধৰণৰ মৃত্যু হৈ যাব কোনো অজ্ঞাত স্থানৰ পৰা আহি পেলাই, আৰু এনেধৰণৰ মৃত্যু হ'ব, আমি শ্ৰাদ্ধ পাতিব লাগিব, আমিয়ে মুখাগ্নি কৰিব লাগিব, এনে কেতিয়াও ভবাও নাছিলোঁ। যি পাৰিছোঁ সেই ধৰ্ম যিটো কয় সেই ধৰ্ম পালন কৰাৰ প্ৰয়াস কৰিছোঁ। এতিয়া ক'ম, মোৰ পিতৃ মাতৃও গ'ল আৰু আমিও যাব লাগিব, এদিন যাবই লাগিব, এইটো চিৰন্ত সত্য। যোৱাৰ আগত যিমান পৰা যায় আমি লোভ, মোহ, ক্ৰোধ, অহংকাৰ বিভিন্ন হেৰি আমাক আমনি কৰে। ইয়াৰ মাজতে আমি যিমান পৰা যায় চেষ্টা কৰিব লাগে মানৱ সেৱা কৰিবলৈ। আৰু ৰক্ত প্ৰয়োজন হ'লে ৰক্তদান কাৰোবাক কৰিব লাগে। কাৰোবাক যদি টকা পইচা প্ৰয়োজন, বিয়া সকাম বা অসুখত ভুগি আছে, আমি দিব লাগে। কাৰণ টকা পইচা একো নাই, টকা পইচা বহুত আছিলে আৰু টকা পইচা বহুত থকা মানুহ, কিন্তু টকা পইচাই যিমান উচ্চ চিকিৎসালয় লৈ গৈও চিকিৎসা কৰিও ভাল কৰিব পৰা নাই, এনেকুৱা নজিৰো বহুত আছে। সেইকাৰণে টকা পইচা ইয়াত এইটো মায়াৰ এটা আমি পৃথিৱীত আছোঁ, যাব লাগিব। যোৱাৰ আগত যিমান পৰা যায়, যি পৰা যায় সামৰ্থ্য অনুযায়ী মানৱ সেৱা কৰাৰ প্ৰয়াস কৰি যাব লাগে, সেয়া কওঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।